বিহান পাতি কেনেকুৱা লাগিছে কিহত পাইছা আৰু ক'ৰ পৰা আহিছা স্যাৰ মই ইউপি কনষ্টেবল পাইছোঁ আছাম পুলিচত আৰু মই লখিমপুৰ ঢকুৱাখানাৰ পৰা আহিছোঁ লখিমপুৰ ঢকুৱাখানাৰ পৰা আহিছা ইউপি কনষ্টেবলত পাইছা কেনেকুৱা লাগিছে এতিয়া মই বহুত হাৰ্ড ৱৰ্ক কৰাৰ পাছতে মই এইটো পৰ্যায়লৈ পাইছোঁ আজি তোমাৰ যেতিয়া ৰিজাল্ট দিছিলে ৰিজাল্ট যেতিয়া তুমি চাইছা কোৱালিফাইড বুলি আহিছে কেনেকুৱা লাগিছে সেই মুভমেণ্টটো কেনেকুৱা লাগিছে সেইটো মুভমেণ্টটো ছাৰ বহুত এইটো ক'ব নোৱাৰি অসীম বুলি ক'ব নোৱাৰি এইটো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰে অভিনন্দন আপোনাক বহুত বেছি অভিনন্দন আপোনাৰ নাতি এতিয়া পুলিচ হৈছে এতিয়া কেনেকুৱা লাগিছে আপোনাক বাৰু পাইছে বহুত ভাল পাইছে কেনেকুৱা লাগিছে এতিয়া পুলিচ আপোনাৰ নাতি ল'ৰা এতিয়া পুলিচৰ ইয়াৰ কাৰণে কান্দি কান্দি চকু কেনেকুৱা লাগিছিলে প্ৰথমে যেতিয়া আপোনাক কোনে ক'লে আপোনাৰ নাতি ল'ৰা এতিয়া পুলিচ হ'ব এইটো কোনে ক'লে আপোনাক মই নিজে ভাবিছো আপোনাক যে এতিয়া আপুনি ভাবি আছিলে যে পুলিচ হ'ব আপোনাৰ ল'ৰা যে নাতি ল'ৰা যে পুলিচ হৈ গ'ল কোনে আহি গ'লে আপোনাৰ ল'ৰা পুলিচ হৈ গ'ল খবৰটো দিলে মোবাইলত ওলাইছে এই বোৱাৰীটো এনেকে দেখাইছে এইটো নাম দেখাইছে তাৰপাছত আপুনি কি কৰিছে অলপমান কান্দিছিলো এই ভগৱানে দিছিলো